ডায়াবেটিস ৰোগীসকলৰ বাবে সুখবৰ সদূৰ চেন্নাই লাইফলাইন মাল্টি স্পেশালিটি হস্পিটেলৰ পৰা কনসালটেন্ট ডায়াবেটলজিষ্ট এণ্ড ফিজিচিয়ান ডক্টৰ কেপি দিনাকৰণ আহি আছে হাতচিগিমাৰী গ্লোবেল হস্পিটেলত চলিত মাহৰ 25 আৰু 26 অক্টোবৰত উপলব্ধ হ'ব হাতচিগিমাৰী গ্লোবেল হস্পিটেলত আগতীয়াকৈ বুকিং কৰিবলৈ এতিয়া ভিজিট কৰক হাতচিগিমাৰী গ্লোবেল হস্পিটেলত এপিনে চলিত মাহৰ 25 আৰু 26 অক্টোবৰতে পেটৰ যিকোনো বেমাৰৰ সাৰ্জিক্যাল গেষ্ট্ৰএন্ট্ৰলজিষ্ট ডক্টৰ কে আই ধৰ্মেন্দ্ৰ উপলব্ধ হ'ব হাতচিগিমাৰী গ্লোবেল হস্পিটেলত গতিকে দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ লগতে চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ যদি কোনো লোকৰ সুগাৰ ডায়াবেটিস বেমাৰত ভোগা ৰোগী বা পেটৰ যিকোনো সমস্যা সমাধান পাবলৈ চিকিৎসকৰ লগ ধৰিব বিচাৰে তেন্তে আগতীয়াকৈ বুকিং কৰক এটিআই হাতচিগিমাৰী গ্লোবেল হস্পিটেলত মন কৰিবলগীয়া হাতচিগিমাৰী গ্লোবেল হস্পিটেল প্ৰতি মাহৰ শেষত উপলব্ধ হ'ব কনসালটেন্ট ডায়াবেটলজিষ্ট এণ্ড ফিজিচিয়ান ডক্টৰ কেপি দিনাকৰণ আৰু ডক্টৰ সাৰ্জিক্যাল গেষ্ট্ৰএন্ট্ৰলজিষ্ট ডক্টৰ কে আৰ ধৰ্মেন্দ্ৰ 24 ঘণ্টা এমআৰআই সিটি স্কেন থকা প্ৰথম চিকিৎসালয় হ'ল হাতচিগিমাৰী গ্লোবেল হস্পিটেল বিশেষকৈ অতি ন্যূনতম টকাত ৰোগী অনানিয়া কৰাৰ বাবে ইমাৰ্জেন্সি এম্বুলেন্স সেৱাও উপলব্ধ আছে ইয়াৰ উপৰি হাতচিগিমাৰী গ্লোবেল হস্পিটেলৰ প্ৰতিটো বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগীসকলক 24 ঘণ্টা সেৱা প্ৰদান কৰা হয় নমস্কাৰ আসসালামু আলাইকুম আপোনালোকে জানে হাতচিগিমাৰী গ্লোবেল হস্পিটেল যোৱা 6 মাহৰ পৰা আমি ধুনীয়াকৈ চলাই আছো আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ দোৱাত আৰু মই এটা গুড নিউজ লৈ আহিছো আমি অলৰেডি যোৱা 1 মাহৰ পৰা 24 ঘণ্টা সিটি স্ক্যান সার্ভিস দি আছো আৰু বিভিন্ন জায়গাৰ পৰা আমি ডক্টৰ ইয়াত মাল্টি স্পেশালিটি সুপাৰ স্পেশালিটি ডক্টৰ বিলাক আমি আনাৰ কাৰণে প্ৰয়াস কৰি আছো আৰু এইবাৰ আমি অলৰেডি আপোনালোকে জানে প্ৰতি মাহে আমাৰ ইয়াত হাৰ্টৰ ডক্টৰ প্ৰতি মাহে আপোনাৰ ইউৰোলজি ডক্টৰ ইভেন লাষ্ট টাইম ইএনটি ডক্টৰ উইথ এন্ডোস্কোপি মেচিন আহি গ'ল আৰু ইয়াতে প্ৰতি মাহত আমাৰ শনিবাৰ ৰবিবাৰ এনেকৈ আমি সদায় আপোনালোকক দি থাকিম কিন্তু আজি যেটা নিউজ লৈ আহিছো বহুত ডাঙৰ নিউজ সেইটো হ'ল এইখন ডিস্ট্ৰিক্টৰ দক্ষিণ পাৰৰ পৰা প্ৰায় 200 পেশেন্ট ইমান টকা ফ্লাইটৰ টিকেট কৰি বা ট্ৰেইনৰ টিকেট কৰি চেন্নাইত যাব লাগে শুধু চেন্নাইত যিজন ডক্টৰক দেখাবলৈ যায় ইয়াৰ বহুত পেশেন্ট ডক্টৰ কেপি দিনাকৰণ স্যাৰ তেওঁ গোটেই ইণ্ডিয়াত ক'বলৈ ৱৰ্ল্ড ৱাইডত ডায়াবেটলজিষ্ট ডক্টৰ হিচাপে পৰিচিত এমডি মেডিচিন লগতে মানে সুপাৰ ডায়াবেটলজিষ্ট ডক্টৰ তেওঁ আহি আছে আমাৰ অহা 24 তাৰিখত আহি হাতচিগিমাৰীত পাবহি 25 তাৰিখ আৰু 26 তাৰিখ এই মাহৰ 25 and 26 of October of this month আপোনালোকে ডক্টৰজনক ইয়াত পাব ডক্টৰ দিনাকৰণ স্যাৰ আপোনালোকে সব পৰিচিত যিখিনি ডায়াবেটিছৰ পেশেন্ট আছে আৰু লগতে আৰু এজন ডক্টৰ আহি আছে সেইজন ডক্টৰ চেন্নাইৰ বহুত নামজনা বহুত প্ৰমিনেন্ট ডক্টৰ কেপি ধৰ্মেন্দ্ৰ স্যাৰ হ'ল স্পেশালিটি গেষ্ট্ৰএন্ট্ৰলজি যেটো আমাৰ ডিস্ট্ৰিক্টত প্ৰথমবাৰৰ কাৰণে আহি আছে আমাৰ হাতচিগিমাৰী গ্লোবেল হস্পিটেলত গতিকে আপোনালোকৰ অলৰেডি আমাৰ প্ৰায় 100 পেশেন্ট দিনাকৰণ স্যাৰৰ নামত এন্ট্ৰি হৈ গ'ল তো যদি আপোনালোকে এপইন্টমেন্ট ল'ব বিচাৰে আমাৰ হস্পিটেলত আহক আপোনালোকে অলৰেডি 25-26 তাৰিখৰ কাৰণে কাৰণ ছাৰে মানে দুদিন মিলাই ম্যাক্সিমাম 150 পেশেন্ট হ'ব পাৰ ডে 70 পেশেন্ট মই যিমান ফোন আহিছে অলৰেডি প্ৰায় 100 মান পেশেন্ট ফোনত আহিছে কিন্তু মই এতিয়া কৈ আছো ফোনত নহব আপোনালোকে হস্পিটেলত আহক ওপিডি ফিজ দি পেলাই স্লিপ লৈ যাওক কাৰণ অনলি ফোনৰ ওপৰত বেছ কৰিব নোৱাৰিম বৰ্তমান তাৰ উপৰি আমাৰ যেটা নাম্বাৰ থাকিব আপোনালোকে ফোন কৰিব আমি নিশ্চয় আগতীয়াকৈ জনাম লগতে আপোনালোকে জানে আমাৰ 24 ঘণ্টা সি সেকশন ফেসিলিটি হাতচিগিমাৰী গ্লোবেল হস্পিটেলত উপলব্ধ গোল্ড ব্লাডাৰ ষ্টন হাৰ্নিয়া এপেন্ডিক্স এনেকুৱা ধৰণৰ যিকোনো অপাৰেচনৰ কাৰণে আমি সদায় এভেইলেবল আছো আৰু লগতে আমাৰ এভৰিডে গাইনি ওপিডি এমডি মেডিচিন ওপিডি লগতে আমাৰ যিজন ডক্টৰ এবসেন্ট আছিল বিভিন্ন কাৰণত ফ্যামিলি প্ৰবলেমৰ কাৰণত ডক্টৰ সামিউল হাসান হোসেন স্যাৰ চাইল্ডৰ যিজন ডক্টৰ এই ডক্টৰ অহা 14 তাৰিখৰ পৰা আপোনালোকে কন্টিনিউ ইয়াত পাব বাকি আৰু আমি গ্ৰাজুৱেলি নিউজ বিলাক দি থাকিম কিন্তু আজি যেটো মেইন নিউজ এটা হ'ল দিনাকৰণ স্যাৰ আৰু ধৰ্মেন্দ্ৰ স্যাৰ দুজন ডক্টৰ আমাৰ হাতচিগিমাৰী ডিস্ট্ৰিক্টত বহুত পৰিচিত মই জানো তাৰ উপৰিও আপোনালোকক অকল চেন্নাইত যাতে যাব নালাগে সেইটো কথা মই মাথাত ৰাখি ইহঁতক আমি ফাইনেন্সিয়ালি কি হৈছে এটা ইন্টাৰনেল মেটাৰ কিন্তু অকল
এই জাগাৰ মেডিকেল সাৰ্ভিসৰ কাৰণে মানুহ যে সুদূৰ চেন্নাইত যাব লাগে তাৰো লাহে লাহে আমি এটা প্ৰয়াস কৰি আছো যাতে সেই ফ্লাইট খৰচটো মানুহ কমি যায় আৰু আমি ওপিডি ফিসো চেন্নাইৰ যেটো ৰেট লয় অলমোস্ট এনেকুৱা ৰেটে ৰাখিছো গতিকে আপোনালোকে আহক আমাৰ যদি ডায়াবেটিছৰ কোনোবা পেশেন্ট আপোনাৰ যোনে ভিডিও চাই আছে আপোনালোকে যদি কোন নিজৰ হওক নিজৰ আত্মীয়জনৰ হওক ডায়াবেটিছৰ কাৰণে সাৰে এদিন ওয়ার্কশপ কৰিব 25 তাৰিখত আফটার দ্যাট সারা ওপিডি চাব ধন্যবাদ এইখিনিতে মই আৰু এটা ইনফৰমেশন আপোনালোকক দিব বিচাৰিম এটো হল মানকাচৰ পৰা আৰম্ভ কৰি ফুলবাৰীক লৈকে আপোনালোকে যদি যিকোনো প্ৰব্লেমৰ কাৰণে আমাৰ দিয়া নাম্বাৰ আপোনালোকে ফোন কৰিব আমাৰ মানকাচৰ হওক কুকুৰমাৰা ঝাৰডাঙ্গা এনেকা কালাপানী যেটো অঞ্চলৰ পৰা ফোন কৰক আমাৰ 24 ঘণ্টা এম্বুলেন্স সেৱা উপলব্ধ থাকে এটো কাৰণে মিনিমাম চাৰ্জ এটাটো ল'ব এটো বেলেগ কথা কিন্তু এম্বুলেন্সৰ সুবিধা আছে আৰু লগতে এটা কথা কৈ দিও ডক্টৰ ধৰ্মেন্দ্ৰ স্যাৰ আৰু ডক্টৰ দিনাকৰণ স্যাৰ চেন্নাইৰ পৰা প্ৰতি মাহে এনেকে 25 তাৰিখ আৰু 26 তাৰিখ এটো এভৰি মান্থ আহিব কিছুমান হয়তো কিছুমান পেশেন্ট হয়তো ভাবিব এইবাৰ দেখাই দিম পিছত আকৌ কাক দেখাম সো এটো টেনশন ল'ব নালাগে এভৰি মান্থত আপোনাৰ ইয়াতে চেকআপ হ'ব ইয়াতে আপোনাৰ নেক্সট মান্থত এই এটা মাহ ঔষধ খোৱাৰ পিছত কিমান পৰিৱৰ্তন হ'ল আপুনি নেক্সট মান্থত আকৌ ৰিভিউ কৰিব পাৰিব ধন্যবাদ হয় যেটো আমি মেইনলি সুগাৰ বুলি কওঁ সুগাৰ বেমাৰৰ কাৰণে অল ওয়ার্ল্ড ওয়াইডত এজন ভাল ডক্টৰ হিচাপে পৰিচিত ডক্টৰ দিনাকৰণ স্যার